Hey students, welcome to Maths Education. ইতিমধ্যে থাম্বনেল চাই তোমালোকে নিশ্চয়কৈ গম পাইছা আজি ডিসকাশনৰ বিষয়বস্তু হৈছে ক্লাস 9 ৰ চেপ্টাৰ 7 অৰ্থাৎ ট্ৰায়াঙ্গল। এই চেপ্টাৰটোৰ পৰা তোমালোকৰ 7.2 আৰু 7.3 এই দুটা থিওৰেমৰ ভিতৰত কোনোবা এটা থিওৰেম প্ৰত্যেকবাৰে পৰীক্ষাত আহি থাকে। গতিকে এই থিওৰেম 7.2 টো তোমালোকৰ বাবে আজি লৈ আহিছো। ইতিমধ্যে তোমালোকে স্ক্ৰিনত নিশ্চয়কৈ কোৱেশ্চনটো ধৰিব পাৰিছা। এটা ত্ৰিভুজৰ ক্ষেত্ৰত সমান বাহুৰ বিপৰীত কোণ দুটা সমান। Angles opposite to the equal sides of a triangle are equal. এই থিওৰেমটো তোমালোকৰ পৰীক্ষাত খুবেই আহি থাকে। গতিকে আহাচোন এই থিওৰেমটো কেনেদৰে প্ৰুফ কৰিব লাগে এবাৰ চাই লওঁ। ফাৰ্ষ্ট কামটো যেহেতু আমাৰ বাবে এটা ট্ৰায়াঙ্গলৰ কথা কোৱা হৈছে গতিকে ট্ৰায়াঙ্গলটো আমি অংকন কৰি লওঁ। আমাৰ বাবে ABC এটা ট্ৰায়াঙ্গল আমি বিবেচনা কৰিছো। আমি বিবেচনা কৰিছো একেবাৰতে যে ABC ট্ৰায়াঙ্গলৰ AB আৰু AC ABC ট্ৰায়াঙ্গলৰ AB আৰু AC এই বাহু দুটাৰ দৈৰ্ঘ্য সমান সমান। এতিয়া AB বাহুৰ বিপৰীত কোণ বুলি ক'লে এই কোণটোক বুজাব আৰু AC বাহুৰ বিপৰীত কোণ বুলি ক'লে এই কোণটোক বুজাব। এতিয়া আমাৰ এই কাৰেক্ট চিন দিয়া আৰু এই ক্ৰছ চিন দিয়া এই এংগল দুটা সমান বুলি দেখুৱাই দিয়াটোৱে হ'ব আমাৰ আজি এই কোৱেশ্চনটোৰ টাৰ্গেট। ইয়াৰ বাবে একেবাৰে প্ৰথম তোমালোকে বিশেষ সূত্ৰটো লিখি লোৱা। তোমালোকে প্ৰথম বিশেষ সূত্ৰ ইয়াত আৰম্ভ কৰিবা খুব সুন্দৰকৈ। বিশেষ সূত্ৰত কি থাকিব? ৰিস্টেটমেন্ট পাৰ্টটো খুব ইম্পৰ্টেন্ট হয় আমাৰ কাৰণে। ৰিস্টেটমেন্ট পাৰ্টটোতে কাৰণ আমি গোটেই কোৱেশ্চনটো ৰিপিট লিখি ল'বলগীয়া হয়। গতিকে কেনেদৰে লিখিবা? Let ABC be a triangle. ধৰা হ'ল ABC এটা ত্ৰিভুজ যাৰ AB equal to AC, for which angle AB is equal to AC. তাৰ পিছতে আমাৰ বাবে আহিব বিশেষ সূত্ৰৰ পিছতে লিখিব লাগে প্ৰমাণ কৰিব লাগে যে যাক ইংৰাজীত আমি ক'ব পাৰো টু প্ৰুভ, প্ৰমাণ কৰিব লাগে যে আমাৰ টাৰ্গেটটো কি? এংগল ABC is equal to angle ACB. আমি যি প্ৰমাণ কৰিব লাগে সেই অংকটো আমি খুব সুন্দৰকৈ লিখি ললো। এতিয়া আমাৰ যেহেতু টাৰ্গেট ইয়াৰ লগত ইয়াক সমান দেখাব লাগে, আমি সদায় জানো যে এনেদৰে কোনোবা দুটা কোণ কোনোবা দুডাল বাহু সমান দেখুৱাব লগা হলে আমাৰ বাবে টাৰ্গেট এটাই থাকে, আমি কিবা বুদ্ধি কৰি পেলাই সৰ্বাংগসম দেখাব লাগে। কিন্তু সৰ্বাংগসম দেখাবলৈ আমাক দুটা ত্ৰিভুজৰ প্ৰয়োজন হয়। ইয়াত কিন্তু ত্ৰিভুজৰ সংখ্যা কেৱল মাত্ৰ এটাহে আছে। গতিকে একেবাৰে প্ৰথম কামটো আমি ত্ৰিভুজ দুটাক খুব সুন্দৰকৈ ডিভাইড কৰিলো। তাৰ বাবে আমি অংকন কৰিছো এডাল উন্নতি যাৰ নামটো আমি এনেদৰে দিলো। গতিকে আমি ইয়াতে কি কৰিলো? আমাৰ বাবে কনষ্ট্ৰাকচন এটা কৰিলো অংকন। গতিকে অংকন কৰাটো আমি লিখিব লাগিব এনেদৰে অংকন AD পাৰপেণ্ডিকুলাৰ টু BC টনা হ'ল। BC ৰ ওপৰত AD এডাল লম্ব আমি আঁকি ললো। এতিয়া এই লম্বডাল আঁকি লোৱাৰ পিছত কিন্তু আমাৰ ত্ৰিভুজটো এতিয়া কিন্তু প্ৰমাণ কৰিবলৈ তেনেই উজু হৈ যাব। তোমালোকে চোৱা প্ৰমাণ। ত্ৰিভুজ ABD আৰু ত্ৰিভুজ ACD for triangle ABD and ACD আমি এই দুটা ত্ৰিভুজৰ কাৰণে কি কৰিব পাৰো? ফাৰ্ষ্ট কামটো আমি ক'ব পাৰো যে এংগল ADB is equal to angle ADC, দুয়োটা এংগলৰ মেজাৰ 90 ডিগ্ৰী হ'ব। কিয়নো যেহেতু AD পাৰপেণ্ডিকুলাৰ টু BC, AD যেহেতু BC ওপৰত পাৰপেণ্ডিকুলাৰ গতিকে আমি ডাইৰেক্টলি ক'ব পাৰো এনেদৰে এংগল ADB is equal to angle ADC। তাৰ লগে লগে এতিয়া আমি ক'ব পৰা হৈ আছো সিহঁতৰ AB নামৰ বাহুডালৰ লগত AC নামৰ বাহুডাল সমান দিয়া আছে। এতিয়া এইটো আমি কিয় লিখিলো সদায় মনত ৰাখিবা, যেতিয়া তোমাৰ দুটা সমকোণী ত্ৰিভুজৰ সৰ্বাংগসম দেখুওৱাৰ কথা আহে তেতিয়াহ'লে ফাৰ্ষ্ট চইচটো আমি ল'ব লাগে সদায় RHS কংগ্ৰুৱেন্সি বা ক বা বাধিটো আমি ল'ব লাগে। R মানে 90 ডিগ্ৰী, H মানে হাইপটেনাছ আৰু S মানে যিকোনো এডাল সাইড। অৰ্থাৎ আমি দুটা সমকোণী ত্ৰিভুজ যদি সৰ্বাংগসম দেখাব লগা হয় তেতিয়াহ'লে আমি প্ৰাইমেৰী টাৰ্গেট হিচাপে ল'ব লাগে যে কিবা বুদ্ধি কৰি পেলাই আমি সেই ত্ৰিভুজ দুটাৰ ক্ষেত্ৰত সিহঁতৰ কৰ্ণ দুডাল সমান বুলি আমি অতিভুজ দুডাল সমান বুলি আমি ক'ব পাৰো নেকি? তাৰপিছত যিকোনো এডাল বাহু সিহঁতৰ সমান বুলি দেখাব পাৰিলে আচলতে ত্ৰিভুজ দুটা সৰ্বাংগসম হৈ যায়। যদি এই কণ্ডিশ্যনটো নাখাতে তেতিয়াহে আমি বেলেগ কিবা এটা কণ্ডিশ্যনৰ কথা চিন্তা কৰিব লাগে। প্ৰথম কামটো কিন্তু আমি RHS ৰ ফালে যাব লাগে। গতিকে ময়ো সেই একেটা কামে কৰিলো, 90 ডিগ্ৰী প্ৰথম দেখালো, তাৰপিছত 90 ডিগ্ৰী বিপৰীত বাহু আমাৰ বাবে AB আৰু AC। গতিকে সেই দুডালে হ'ব আমাৰ বাবে হাইপটেনাছ বা
অতিভুজ তাৰ পিছত আমি ক'ব পৰা হৈ আছো আমাৰ দুয়োটা ত্ৰিভুজৰ ক্ষেত্ৰত AD নামৰ বাহুডাল সাধাৰণ বাহু AD সাধাৰণ বাহু এতিয়া আমি খুব সুন্দৰকৈ পাই গলেৰো therefore Tribhuj ABD is congruent to Tribhuj ACD সৰ্বসমতাৰ সকবা বিধি সমকোণ কৰ্ণ বাহু এটাকে আমি ক'ব পৰা হলো এখিনতে ডাইৰেক্টলি angle ABD is equal to angle ACD CPCD মতে আমি ক'ব পাৰো আৰু ABD নামৰ এটো যেটো কোণ আছে এটোক আমি C লৈ এনেদৰে বঢ়াই দিলো আসলতে কোনোবা এটা কোণৰ ক্ষেত্ৰত এই বাহু দুডাল এই আৰ্ম দুডাল একি ইমান দীঘল হৈ আছে বাট ইমান দীঘল হৈ আছে তাত এই কোণৰ ক্ষেত্ৰত কোনো ধৰণৰ প্ৰবলেম নাহে কোণৰ মানৰ ক্ষেত্ৰত কিন্তু কোনো ধৰণৰ প্ৰবলেম নাহে নামটো আমি বেলেগ বেলেগ ধৰণে দিব পাৰো কিন্তু কোণৰ মানত কোনো ধৰণৰ পৰিৱৰ্তন নাহিব গতিকে আমি এনেদৰে লিখিব পৰা হলো ABC is equal to ACD CPC এটো আমি কোনে লিখিলো হ'ব এটো লিখিলো এইটো প্ৰমাণ